হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু যে বহুত দিনৰ মূৰত পথাৰত আহি আছোঁ, যিহেতু ষ্টাফৰ এজনৰ ধান কঢ়িয়াবলৈ আছিলে। কালি ৰাতি ফোন কৰিছিলে গোটেইকেইজনকে, কোনোবা আহিব নেকি অলপ সহায় কৰিবলৈ। আৰু ষ্টাফৰ ঘৰত আহিলোঁ আৰু এতিয়া আহি আছোঁ পথাৰত। আজি ধান কঢ়িয়াম আমি গোটেইখিনি। সোণোৱাল আছে, মোহন, ঈশান আৰু মই আহি আছোঁ বিশেষ বেলেগৰ ঘৰত নহয়, যেনিবা খুৰাহঁতৰ ঘৰত আহি আছোঁ। আৰু খুৰাহঁতৰ আজি মানে ডাঙৰি কঢ়িয়াব লাগিব, গোটেইকেইটাই অলপ সহায় কৰি দিম, যিহেতু আকৌ ডিউটি ষ্টাৰ্ট হৈ যাব 22-23 তাৰিখৰ পৰা, যিহেতু ছুটি নাপাম। আহি আছোঁ পথাৰত আৰু কোনে কোনে ধান কঢ়িয়াব সেয়াও দেখুৱাম, চাই থাকিব সকলোখিনি। আৰু খুব ধুনীয়া এখন পথাৰত আছোঁ, দেখিছে পথাৰখন এপাক ঘূৰি দিছে, এইখন পথাৰখন। আৰু বাকী সকলো আগবাঢ়ি গ'ল আৰু মই গৈ লওঁ, তাত কোন কোন আছে সকলোখিনি দেখুৱাম, চাই থাকিব ভিডিঅ'টো। খুব সুন্দৰকৈ আজি বনাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো, আৰু কোনে কোনে কঢ়িয়াব সেয়াও দেখুৱাম, সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই কেনে পালে সেয়া জনাব আপোনালোকে কমেণ্ট বক্সত। আৰু ব'লক এতিয়া কোনে কোনে ডাঙৰি কঢ়িয়াই সেয়া দেখুৱাই আছোঁ আপোনালোকক। ৰেডি হৈ গ'ল, এইটো ঘৰচু, এইটো মোহন, ডাঙৰি কঢ়িয়া একদম ষ্টাৰ্ট হৈ গ'ল। এইটো আৰু এইয়া এতিয়া আমাৰ বাহুবলীয়ে দাঙিব। 1 2 3, এই ৰেডি। এইটো মোহন, মোহন ঘূৰি দিয়া, এইটো বাই বাই। আৰু এতিয়া আহি গ'ল ঈশান, এইটো ঈশানক এবাৰ পথাৰত লৈ আহিছোঁ আমি ধান কঢ়িয়াবলৈ। কাণত ল'ব লাগিব, তাক খুৰা দেখুৱাই দিয়ক কেনেকৈ দাঙিব লাগে। ধৰি লোৱা, ডাঙা ঈশান, জোৰ লগাকে সমান কৰা। মানুহটো চাওঁ, এপাক এপিনে ঘূৰি দিয়া। গৈ থাকা এতিয়া। এইটো ঈশান গ'ল আৰু ইয়াক খুৰা এইয়া আৰু আমাৰ সোণোৱালকাই সেয়া, এইটো যাব আৰু সোণোৱাল অকণ ৰৈ লৈছে সি গহীনত। এইটো আৰু আমি পাছত যাম গোটেইকেইটা, দেখিছে একদম পুৰা। মোহন চবচে আগত গৈ আছে, ঈশান পুৰা পাছত। এইয়া ঈশান পেলাই নিদিবা আকৌ, হাৰ নামানিবা কেতিয়াও, যুদ্ধত সদায় জয় হ'ব লাগে। আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ, দেখিছে আহি আছোঁ। আৰু বাকীকেইটা এইপিনে আছে, ঈশান আছে, এইটো মোহন, ঈশান চব আছে। আৰু মই ওলালোঁ যাবলৈ, সোণোৱাল গ'ল আগবাঢ়ি। এতিয়া মোহপাল কৰিছে, মই যাম এতিয়া। আৰু আজি এনেকৈ পথাৰত ডাঙৰি কঢ়িয়া হ'ব, পুৰা গহীনত গৈ আছোঁ। আৰু পাছত দেখুৱাম সকলোখিনি। আমি প্ৰত্যেক বছৰে আহোঁ, যিহেতু পথাৰত খুৰাহঁতৰ ডাঙৰি কঢ়িয়াবলৈ খুব ভাল লাগে পথাৰত আহি। এভাৰ আনি হ'ল, কোন কোন আছে বাকীকেইটাক দেখুৱাই দিছে। সোণোৱাল পুৰা আগত গৈ আছে, মই ৰ'বা। আৰু খুব মজা লাগিছে আহি। এইটো মোহন চব একদম বিয়া চিয়া লৈ আছে। তাৰপাছতে এইটো সোণোৱাল, আমিকেইটা আহি আছে। আৰু আমাৰ এটা আছে মানে, সেই ডাঙৰি কঢ়িয়াই থাকোঁতে মানে সেই ডাঙৰি পেলাই দিলে আৰু বহি আছে চব। সেইটো পথাৰৰ মাজত পুৰা বহি আছে। এভাৰ আনিলে যেনিবা, আনি মেলি পুৰা গহীনত এতিয়া বহি আছে। ঈশান কি হৈছে, বহিলা যে এভাৰ আনি? আৰু ঈশান মানে আজিলৈকে পথাৰত আহি পোৱা নাই, সি বেচেৰা, তাক লৈ আহিছোঁ আৰু ষ্টাফৰ ঘৰত যাম বুলি কয়। আৰু ইয়াত ডাঙৰি পাঁচটো বান্ধি থোৱা আছে, বেচেৰা দাঙিব পোৱা নাই, উপায়বিহীন। আজি গোটেই দিনটো ফচি গ'ল আমাৰ লগত, যিহেতু ডাঙৰি কঢ়িয়াব লাগিব সি, উপায়বিহীন সি। আৰু পেলাই মেলি বহি আছে, মানে বিয়াৰ পৰা খোল খাই গ'ল। একচুৱেলি পেলাই দিয়া নাই, খোল খাই গ'ল। সি গুজিব নাজানে, যিহেতু আমি লৈ গৈছিলোঁ যে, আৰু তাক এতিয়া গুজি দিম, সি লৈ যাব। সেইয়া ঈশান পুৰা পেলাই দিলে, মানে খোল খাই গুচি গ'ল। আকৌ এতিয়া খালি দিছে, মোহনে খালি দিব। এইটো মোহনে খালিবলৈ ৰেডি হৈ গ'ল। এইয়া ঈশান একদম চাইণ্ডা কৰি দিলে। আৰু গাইজ ভাগৰ লাগি গ'ল,
এতিয়া পথাৰত এনেকৈ বহি আছোঁ অকলে অকলে, বাকী চব গ'ল। ডাঙৰি লৈ মই বহি আছোঁ পথাৰৰ মাজত, আৰু লাহে লাহে গৈ থাকিম। এদাই হৈ যাব, বেছি নাই যিহেতু, আৰু ইমান অভিজ্ঞতা নাই যিহেতু কঢ়িয়াই থকা, কম কমকৈ নি আছোঁ। ভাগৰ লাগিলে অলপ বহি লৈছোঁ সেইকাৰণে। আৰু এনেকৈ একদম দিছে, ধুনীয়া লাগিছে পথাৰখন দেখি। একদম পথাৰৰ মাজত বহি আছোঁ খুব সুন্দৰকৈ। এইটো আমাৰ ঈশান দেখিছে নহয়, পূৰা একদম মাথাত লৈয়ে গৈ আছে ঈশানে। ভাৰ দাঙিব নোৱাৰে, বিৰিয়াত নিবলৈ দিগদাৰ পাইছে সি, পূৰা একদম মাথাতে কঢ়ি আছে। দেখুৱাই দিছোঁ, এইটো চব পূৰা গৈছে একদম। এইটো আমাৰ মোহন, এইটো মোহন বাহুবলী, আমাৰ বাহুবলী পূৰা একদম যাব এতিয়া, দেখুৱাম। এইটো বাহুবলী। খুব ৰ'দ দিছে, অলপ ৰ'দত বহি আছোঁ। আৰু আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব।